নমস্কাৰ অইলিছ অসম ইউটিউব চেনেলত আপোনালোকক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ মৰমৰ প্ৰিয় ভিউয়াৰ্ছসকল আজি আমি স্পেচিয়েল ৰিভিজন এছআৰ সম্পৰ্কে আলোচনা কৰিম এই ভিডিঅ'টো আপোনালোক সকলোৱে জ্ঞাত সামাজিক মাধ্যমত এই বিষয় লৈ পেলাই প্ৰচাৰ হৈছে অসমত এছআইআৰ নহয় এছআৰ হ'ব স্পেচিয়েল ৰিভিজন এই সম্পৰ্কে আপোনালোকক আলোচনা কৰিব বিচাৰিছোঁ এই ভিডিঅ'টো গতিকে ভিডিঅ'টো আপোনালোক সকলোৱে সম্পূৰ্ণ শুনিব নিশ্চয় আপোনালোক সকলোৰ কাৰণে হেল্পফুল হ'ব আৰু এইটো এটা অফিচিয়েল ইনফৰমেশ্যন স্পেচিয়েল ৰিভিজন কি এছআৰ যেটো আছে অসমত আৰম্ভ হ'ব হেতুৰ মতলবটো কি তাৰ মিনিংছটো কি আপোনালোকক জনাব বিচাৰিছোঁ স্পেচিয়েল ৰিভিজন এছআৰ হৈছে নিৰ্বাচনী তালিকা যেটো আছে ভোটাৰ লিষ্ট যিখন আছে ইলেক্টৰেল ৰোল ইয়াৰ কাৰণে এটা বিশেষ আপডেট প্ৰক্ৰিয়া ইয়াত প্ৰতি বছৰে যিকোনো যিবিলাক ভোটাৰসকল আছে তেওঁলোকৰ ভৌগোলিক পৰিৱৰ্তন হয় জন্ম হয় নতুন মানুহৰ বা ভোট নতুন উঠাব লাগে বহুতো মানুহৰ মৃত্যু হয় তেনেধৰণৰ প্ৰাসংগিক যিবিলাক কাম আছে সেইখিনি সংশোধন কৰিবৰ কাৰণে এই প্ৰক্ৰিয়া প্ৰায় প্ৰত্যেক বছৰতে কৰা হয় কিন্তু বিশেষকৈ স্পেচিয়েল ৰিভিজন নাম দি পেলাই এইবাৰ কৰা হৈছে ইয়াকে আমি সংক্ষেপে এছআইআৰ বুলি ধাৰণা কৰোঁ কোৱালিফাইং ডেট ৰূপে নিৰ্ধাৰিত হৈছে এছআৰটো আৰম্ভৰ কাৰণে 1/1/2026 অৰ্থাৎ জানুৱাৰী 2026 তাৰিখত যিসকল ব্যক্তি 18 বছৰকৈ বেছি হ'ব সেইসকলে ভোটাৰ হিচাপে অন্তৰ্ভুক্ত হ'ব পৰা যাব এই এছআৰ প্ৰক্ৰিয়াত এতিয়া এছআৰ আৰু এছআইআৰ যেটো আছে হেতুৰ পাৰ্থক্যখিনি আপোনালোকক কৈ দিছোঁ তেতিয়াহ'লে আপোনালোকৰ মনৰ যেটো ডাউট আছে হেতু ক্লিয়াৰ হৈ যাব হেতু বহুত ইম্পৰ্টেন্ট এছআৰ স্পেচিয়েল ৰিভিজন আৰু এছআইআৰ স্পেচিয়েল ইন্টেনসিভ ৰিভিজন একেই যেন নহয় এছআইআৰ এখন দুটা ফৰমেটৰ গভীৰ অভিযান হয় যেটো কিছুমান ৰাজ্যত বিশেষভাৱে চলা হৈছে যেনে বিহাৰত হৈছে আপোনালোকে দেখিছে আৰু কেইটামান ষ্টেটত হ'বৰ কাৰণে নিৰ্বাচন আয়োগে এটো আপোনালোক সকলোৱে দেখিছে প্ৰকাশ কৰিছিল প্ৰেছ বাৰ্তাও দিছিল এই সম্পৰ্কে কিন্তু এবাৰ অসমত হোৱা যেটো এছআৰ এটা সাধাৰণ প্ৰক্ৰিয়া আৰু ইয়াত নাগৰিকসকলে কোনো ইনুমাৰেচন ফৰ্ম পূৰণ কৰিব নালাগে ইয়াৰ অৰ্থ আসামত ইলেক্টৰছ নাগৰিক যিবিলাক আছে তেওঁলোকৰ কাগজ পত্ৰ জমা দিয়াৰ প্ৰয়োজনেই নাই বিএলঅ আৰু স্থানীয় ইআৰঅ সিঅৰ দ্বাৰা ঘৰ ভেৰিফিকেশ্যন H2H আৰু অন্যান্য প্ৰয়োজনীয় কাম হ'ব এই যেটো স্পেচিয়েল ৰিভিজনত গতিকে H2H এটো কি আছে পৰৱৰ্তী আপোনালোকক এই ভিডিঅ'তে জনাই যাম এতিয়া গুৰুত্বপূৰ্ণ সময়সূচীখিনি আপোনালোকক কৈ দিব বিচাৰিছোঁ কোৱালিফাইং ডেটটো হ'ল আপোনালোক সকলোৱেই শুনিছে 1/1/2026 তাৰিখত 18 বছৰ হোৱা ব্যক্তি ভোটাৰ হিচাপে যোগ্য হ'ব পাৰে এই যেটো স্পেচিয়েল ৰিভিজন হ'ব তাতে প্ৰি ৰিভিজন প্ৰিন্টিং ট্ৰেইনিং সেইখিনিৰ কাৰণে 18/11/2025 মঙ্গলবাৰ মানে আপোনালোক সকলোৱে আজিৰ ডেটৰ পৰা 21/11/2025 শুক্ৰবাৰ এই ডেটটো থাকিব প্ৰি ৰিভিজন প্ৰিন্টিং এণ্ড ট্ৰেইনিং যেটো নিৰ্বাচনী বিষয়াসকলৰ কাৰণে এটো অতি প্ৰয়োজন H2H ভেৰিফিকেশ্যন ৰেশনালাইজেশ্যন ফটো কোৱালিটি ইম্প্ৰুভমেণ্ট আদি 2/11/2025 শনিবাৰ 22/11/2025 শনিবাৰ 20/12/2025 শনিবাৰ এইখিনি সময় থাকিব H2H ভেৰিফিকেশ্যন যেটো বিএলঅ'জ বুথ লেভেল অফিচাৰ যেটো আছে ঘৰত গৈ H2H ভেৰিফিকেশ্যন কৰিব আৰু সেইখিনি চেক কৰিব অশুদ্ধ কি আছে ছবিসমূহ প্ৰতিস্থাপন কৰা হ'ব সেইখিনি সম্পূৰ্ণ ক্ৰছ চেক কৰা হ'ব সেকশন পুনৰ্গঠন আৰু পোলিং ষ্টেচনসমূহৰ স্থান চূড়ান্ত কৰা হ'ব সেইখিনি H2H ভেৰিফিকেশ্যনৰ প্ৰক্ৰিয়া প্ৰস্তুতিৰ ফৰমেটছ 1 পৰা 8 আৰু ইন্টিগ্ৰেটেড ড্ৰাফট ৰুলছ প্ৰস্তুতি 21/12/2025 ৰবিবাৰৰ পৰা 26/12/2025 শুক্ৰবাৰ সেইখিনি দিনৰ ভিতৰত প্ৰস্তুতি ফৰমেটছ যেটো আছে ইন্টিগ্ৰেটেড ড্ৰাফট ৰুল প্ৰস্তুতি কৰা হ'ব আৰু ফাইনেল পাব্লিকেশ্যন ইন্টিগ্ৰেটেড ড্ৰাফট যেটো ইলেক্টৰেল ৰুল আছে হেতু 27/12/2025 শনিবাৰে তাৰিখত ইন্টিগ্ৰেটেড ড্ৰাফট ৰুলটো প্ৰকাশ কৰা হ'ব যেটো এই নোটিছখনত আপোনালোকে দেখিবলৈ পাইছে আৰু এই নোটিছখন যদি আপোনালোকে বিচাৰে তেতিয়াহ'লে আমাৰ WhatsApp চেনেলত গৈ পেলাই আপোনালোকে চাব পাৰিব বা নিৰ্বাচন বিষয়াৰ তেওঁলোকৰ যেটো প্ৰকাশ কৰিছিল সামাজিক মাধ্যমত হেতু আপোনালোকে তাৰ পৰাও পাব পাৰে এতিয়া তাৰ পিছত আপোনালোকক ক'ব বিচাৰিছোঁ হেতু হ'ল বহুত ইম্পৰ্টেন্ট পিৰিয়ড ফৰ ফিলিং ক্লেইমছ এণ্ড অবজেকশ্যন বহুতো মানুহৰ সেই যেটো লিষ্ট ওলাব ড্ৰাফট তাত বহুতো মানুহৰ নাম নাথাকিব পাৰে বা কিবা এটা প্ৰবলেম হ'ব পাৰে তেনে ক্ষেত্ৰত চৰকাৰী হিচাপে 27/12 মানে ডিসেম্বৰৰ 27 তাৰিখ 2025
পৰা জানুৱাৰীৰ 22 তাৰিখলৈকে সেই সময়ৰ ভিতৰত আপোনালোকে নাম অন্তৰ্ভুক্তিৰ অনুৰোধ আৰু অবজেকশ্যনবিলাক দাখিল কৰিব পাৰিব যে এইখিনি প্ৰব্লেম হৈছে এনেকা এই সময়ছোৱাত স্যাটাৰডে বা সানডে তেওঁ বিশেষ অভিযান চলিব চিঅৰ দ্বাৰা নিৰ্ধাৰিত গতিকে আপোনালোকে এইটো বিষয় লৈ পেলাই শংকিত হ'ব নালাগে যাতে আপোনালোকে এই কামখিনি ধুনীয়াকৈ পাৰিপাটিকৈ কৰে ইয়াতে মই আপোনালোকক কিছুমান ডকুমেণ্টৰ প্ৰাৰম্ভিক এটা আইডিয়া দিম যেটো আপোনালোক সকলোৰ কাৰণে হেল্পফুল হ'ব গতিকে ভিডিওটো সম্পূৰ্ণ আপোনালোকে শুনিব ডিসপোজাল অফ ক্লেইমছ এণ্ড অবজেকশ্যনছ বাই 2/2/2026 মনডে আবেদনসমূহ নিষ্পত্তি কৰিবৰ লক্ষ্য কৰা হৈছে ডিসপোজ আৰু ক্লেইমছবিলাক অবজেকশ্যনবিলাক লক্ষ্য কৰা হৈছে চেকিং হেল্থ parameters and commission permissions for final publication 6/2/2026 মানে ফেব্ৰুৱাৰী মাহৰ 6 তাৰিখ ফ্ৰাইডে সেই দিনাখন মানে চেকিং কৰা হ'ব সেই প্যাৰামিটাৰছ বিলাক যিবিলাক ভেৰিফিকেশন হ'ব ফাইনেল পাবলিকেশন ইলেক্ট্ৰল ৰুল 10/2/2026 অন্তিম তালিকাখন প্ৰকাশ কৰা হ'ব গতিকে 2026 ফেব্ৰুৱাৰীৰ 10 তাৰিখ এই ফাইনেল ডেটটো পাবলিশ কৰাৰ কাৰণে গতিকে সেইখিনি আপোনালোক সকলোকে জনালো ডেটখিনি আপোনালোকে চাই ল'ব ভালকে এতিয়া কোনে অন্তৰ্ভুক্ত হ'ব পাৰে এই যেটো এসআৰ প্ৰক্ৰিয়াত কোনো ব্যক্তি ভোটাৰ হিচাপে অন্তৰ্ভুক্ত হ'ব পাৰিব তেওঁ ভাৰতীয় নাগৰিক হ'ব লাগিব 1/1/2026 তাৰিখত 18 বছৰ বা তাতকৈ বেছি হ'ব লাগিব সেই কনস্টিটিউয়েন্সিত অৰ্ডিনাৰী ৰেসিডেন্ট কিবা আইন অনুসৰি ডিসকোয়ালিফাইড নহয় আনসাউন্ড মাইন্ড নোহোৱা এনে ক্ষেত্ৰৰ মানুহবিলাকে অংশগ্ৰহণ কৰিব আৰু ইয়াৰ ওপৰত বিশেষ ধৰ্মীয়তা অন্যান্য ব্যক্তিগত তথ্যৰ প্ৰভাৱ নাথাকে কেৱল ওপৰৰ শৰ্তবোৰ আপোনালোকে পূৰণ কৰাটো প্ৰয়োজনীয় হ'ব যিখিনি আপোনালোক সকলোকে জনালো সম্ভৱতঃ আপুনি ভাবি আছে মই কি কৰিব লাগিব ইয়াত সহজ ব্যৱস্থা দিলো আপোনালোকক এটা আইডিয়া দিছো ইলেক্ট্ৰল এই বিষয় লৈ প্লে নিজৰ নাম পৰীক্ষা কৰক ইন্টিগ্ৰেটেড ড্ৰাফট ৰোল যেটো প্ৰকাশ যেতিয়া হ'ব অনলাইনত এটো আপোনালোকে বিএলও ইয়াৰৰ মাধ্যমেদি আপোনাৰ নাম আছে নে নাই চাব পাৰিব বা ভোটাৰ হেল্পলাইন নম্বৰত আপোনালোকে অফিচিয়েল ৱেবসাইটত গৈ প্লে যোগাযোগ কৰি খবৰ ল'ব পাৰিব নাগৰিকসকলে কাগজ জমা দিব নালাগে আসাম এসআৰ আপোনাৰ পৰা ফৰ্ম জমা ল'ব বাধ্যতামূলক নহয় বিএলওৰ ভেৰিফিকেশন কৰিব ক্লেইম এণ্ড অবজেকশ্যন থাকিলে যদি আপোনাৰ নাম নাই বা ভুল তথ্য আছে তেনেতে ক্লেইমছ এণ্ড অবজেকশ্যন টাইম থাকিব 27/12/2025 পৰা 22/1/2026 ভিতৰত আবেদন কৰিব পাৰে আবেদন কেনেকৈ দাখিল কৰিব সেই সম্পৰ্কে স্থানীয় ইআৰও সিঅৰ কাৰ্যালয়ত বিত্তীয়ভাৱে অনলাইন পদ্ধতিৰ জৰিয়তে আপোনাৰ কনস্টিটিউয়েন্সি বা ইআৰও সিঅৰ নিৰ্দেশ অনুসৰি আপোনালোকক সেই প্ৰসেছখিনি হ'ব সেইখিনি আপোনালোকে তেওঁলোকৰ লগত যোগাযোগ কৰিব বা জিলা নিৰ্বাচনী বিষয়া যেটো অফিচ আছে তাত গৈ পেলাই আপোনালোকে যোগাযোগ কৰিব পাৰে ফটো আৰু নাগৰিকত্বৰ প্ৰমাণৰ প্ৰয়োজন সাধাৰণ ভেৰিফিকেশনৰ সময়ত বিএলওয়ে আপোনাৰ আইডি নাগৰিকত্বৰ প্ৰমাণ চাব পাৰে আপুনি প্ৰয়োজনীয় যিবিলাক নথিপত্ৰ আছে আইডি কাৰ্ড আছে আধাৰ কাৰ্ড আছে পাছপোৰ্ট আছে পেন কাৰ্ড আছে ড্ৰাইভিং লাইসেন্স আছে ইত্যাদি বহুতো কপিবিলাক নম্বৰ সময় থাকিলে সুবিধা অনুযায়ী সেইখিনি আপোনালোকে ৰেডি কৰি এডভান্স কৰি ৰাখিব সেইখিনি হয়তো প্ৰয়োজনত কামত লাগিব পাৰে যদিও এসআৰত স্পেশাল ৰিভিজনত প্ৰথম মানে যেটো হেৰি হ'ব আৰম্ভ হ'ব তাত সিটিজেনৰ ইমিউনাৰেশন ফৰ্ম দিব নালাগে কিন্তু খাজু থাকিব লাগে যাতে ক্লেইম এণ্ড অবজেকশ্যন চলিলে সপিয়া অনলাইন কাগজ দাখিল কৰিব লাগিব পাৰে সেইখিনি আপোনালোকে ৰেডি হৈ থাকিব বিশেষ কিছুমান সমস্যা হ'ব পাৰে যদি নাম বাদ পৰিছে ভুল জন্মৰ তাৰিখ ঠিকানা বা ফটো সমস্যাৰ দৰে বিষয়ে আপোনাৰ বিএলও বা ইয়াৰৰ সৈতে যোগাযোগ কৰিব তেওঁলোকে নিশ্চয় আপোনালোকক এই সম্বন্ধে হেল্প কৰিব গাইড কৰিব বিভাগীয় কৰ্তৃপক্ষৰ বহুতো মানুহ থাকিব তেওঁলোকৰ পৰামৰ্শ মতে কাম কৰিব কেনেকৈ অনলাইনত চাব ভোটাৰ হেল্পলাইন এপটো ডাউনলোড কৰি আপোনালোকৰ নাম সাৰ্চ কৰিও চাব পাৰিব সেইখিনি পৰৱৰ্তী আপোনালোকক ভিডিও বনাই দি দিম সিও আসাম ৱেবসাইটত এনবিএছপিৰ পৰ্টেলৰ মাধ্যমেৰে নাম বা ইপিক নম্বৰ চাব পাৰিব আপোনাৰ কনস্টিটিউয়েন্সিৰ বিএলওৰ নম্বৰ বা ইএলওৰ কাৰ্যালয়ৰ ফোন নম্বৰ ল'ব খোদা পোছা কৰিব বিশেষকৈ যদি অনলাইন এক্সেছ নাথাকে কাৰণ তেওঁলোককো ডিস্টাৰ্ব নিদিব তেওঁলোকো কাম কৰিব লাগিব আৰু এটা আপোনালোকক ক'ব বিচাৰিছো নাগৰিক হিচাপে আপোনাৰ ভোটাৰ নাম নিশ্চিত কৰা খুবেই প্ৰয়োজনীয় ভোটাৰ তালিকা পৰিষ্কাৰ আৰু সঠিক থাকিলে প্ৰত্যেকজন নাগৰিক ভোটাধিকাৰ সুনিশ্চিত হয় বিশেষকৈ যিসকলে 1/1/2026 তাৰিখৰ ভিতৰত 18 বছৰত হোৱা তেওঁলোকে নিশ্চিত কৰক যে তেওঁলোকৰ নাম অন্তৰ্ভুক্ত হৈছে ইয়াৰ দ্বাৰা ডেমোক্ৰেটিক অধিক শক্তিশালী হয় ডেমোক্ৰেসি অধিক শক্তিশালী হয় গতিকে আপোনালোকে এই কামখিনি কৰি ৰাখিব বন্ধুসকল আজি আমি চাও স্পেশাল ৰিভিজন এসআৰে কি কয় কেনেকৈ আৰু সময়সূচী সকলো স্পষ্টভাৱে এতিয়া আপোনাৰ কাম নিশ্চিত কৰাক আপোনাৰ নাম 27/12/2025 তাৰিখত প্ৰকাশ হ'লে ইন্টিগ্ৰেটেড ড্ৰাফট ৰোলত আছে নে নাই হেতু চাব যদি নাই ক্লেইমছ অবজেকশ্যনৰ সময়ত আপুনি আবেদন কৰিব আপোনাৰ এলেকাৰ বিএলও আৰু ইআৰৰ সৈতে যোগাযোগ ৰাখিব
ভিডিঅ'টো যদি ভাল লাগিছে সকলোকে শ্বেয়াৰ কৰি দিবা এই ইনফৰমেশ্যনটো যাতে সকলোৰ কাৰণে হেল্পফুল হয়। ইয়াৰ ওপৰঞ্চিও যদি এই যিটো ভিডিঅ' বনাইছোঁ ইয়াত যদি কিবা বাকী থাকি গৈছে, আপোনালোকে কিবা বুজি পোৱা নাই, তেনে ক্ষেত্ৰত আপোনালোকে মোলৈ কমেণ্ট কৰিব পাৰে। আপোনালোকৰ কমেণ্টৰ ৰিপ্লাইৰ সন্দৰ্ভত স্পেচিয়েলি ভিডিঅ' বনাম আৰু এছআৰ সম্পৰ্কে নিৰূপণ কৰিম আপোনালোক সকলোৰ কাৰণে। প্ৰত্যেক সময়ত আপোনালোকক সঠিক ইনফৰমেশ্যন দিবলৈ চেষ্টা কৰিম। ধন্যবাদ। পৰৱৰ্তী সময়ত নতুন এটা ভিডিঅ'ত লগ পাম। আজি ইমানতেই। থেংক ইউ। জয় আই অসম।